গালিমা লাগিছে শিক্ষানুষ্ঠানত শিক্ষকৰ পবিত্ৰ বৃত্তিত থাকি কৰিলে ঘৃণনীয় কাম প্ৰস্ৰাৱগাৰলৈ যোৱা ছাত্ৰক ধৰ্ষণৰ চেষ্টা হিন্দী ছাৰৰ জাহাংগীৰ আলমৰ ভয়ত স্কুললৈ নাযায় ছাত্ৰই গুৰু শিষ্য কিমান পবিত্ৰ শব্দ গুৰুৰ আশীষ শিৰত লৈ সকলো ধন্য হয় ডাঙৰ মানুহ হোৱাৰ আদি পাঠিকে গুৰুৰ আশীৰ্বাদ হিতুপদেশীৰে মানুহে বিশ্ব জিনিবলৈ সক্ষম হয় কিন্তু এনে গুৰুৱে যদি ধৰ্ষণকাৰী ৰূপ লয় তেন্তে কি নাম দিব এই কাণ্ডৰ হয়তো আপোনাৰো ধিক্কাৰ জনাবলৈ শব্দৰ অভাৱ হৈছে 13 বছৰীয়া ছাত্ৰৰ লগত অনৈতিক কাৰ্য হিন্দী শিক্ষকৰ প্ৰস্ৰাৱগাৰলৈ যোৱা সপ্তম শ্ৰেণীৰ ছাত্ৰক বলৎকাৰৰ অপচেষ্টা জাহাংগীৰ আলম নামৰ শিক্ষকজনৰ ই কোনো স্বীকাৰ কৰা নাই এইবিলাক কথা আমাৰ তাতে কোৱা নাই হি কৈছে যে এইটো লাজৰ কথা মই ক্ষমা চাওঁ এইটো যাতে আৰু না বাঢ়ে এইটো কথা না অভিযোগ মানে শুনো হি আমাৰ স্কুলত সেইদিনাই তাৰ দেউতা আৰু এটা তাৰ ডাঙৰ ল'ৰা আহিছে আহি কিন্তু মোক কোৱা নাই মই এই ইয়াতে বহি আছোঁ এই চেম্বাৰত আহি ওই গেটতেই সেই টিচাৰটোক মাৰপিট কৰিছে হা মাৰপিট কৰিলে কৰি দিয়াৰ পিছত সেই টিচাৰজনো দৌৰি আহিলে আহি মোক ক'লে যে ছাৰ মোক এনেকৈ কৰিলে মই ক'লোঁ যে ঠিক আছে তুমি বহা কি আছে শুনি আছোঁ ইয়াতে এই ষ্টুডেণ্টৰ ফাদাৰ এণ্ড ব্ৰাদাৰ এই দুজন আহি মোক ক'লে কথাখিনি সেই সময়ৰ কথা কৈ আছোঁ নিয়মে যদি অবৈধ কাম হৈ থাকে তাৰ বিচাৰ হ'ব লাগে আমাৰ কথা হ'ল এইটো হা হা কৰক সেইটো ভাল আহিছিল কৰিছে আৰু এদিন আহিছিল এইবিলাক কথা মই কৈ দিছোঁ ঘটনা ধুবুৰীৰ JM ইংলিছ স্কুলৰ নতুনকৈ নামভৰ্তি কৰা সপ্তম শ্ৰেণীৰ এজন ছাত্ৰক ধৰ্ষণৰ চেষ্টা চলাইছিল এইজন শিক্ষকে জাহাংগীৰ আলম নামৰ এই হিন্দী বিভাগৰ শিক্ষকজনে সপ্তম শ্ৰেণীৰ ছাত্ৰ এজনক প্ৰস্ৰাৱগাৰত মাতি নি অপকৰ্ম কৰাৰ লগতে শাৰীৰিকভাৱে অপদস্থ কৰে এই ঘটনা কান্দি কান্দি নিজৰ অভিভাৱকক অৱগত কৰাৰ পাছতেই অভিভাৱকে ধুবুৰীৰ সদৰ থানাত ৰুজু কৰিছে গোচৰ ৰুজু কৰাৰ পাছতেই এতিয়া পলাতক বিদ্যালয়খনৰ শিক্ষকজন আমি কি কেছ দিম আমি দেখাই নাই বস্তুটা বরখাস্ত কৰিছো আমি কি কিহৰ ওপৰত কেছ দিম আমি দেখা নাই নহয় আৰু ল'ৰাজন 1.5 দিন আছিল ইহঁতে কেছ দিছে পুলিচ আহিছে আমি ষ্টেটমেণ্ট দিছো যে আমি দেখা নাই দেউতা মা আছে সবে আহিছে আমি মাতিছিলো ল'ৰাটোক যে লৈ আহক আমাৰ ওপৰত গৰ্জি উঠিছে কি যে না না ল'ৰা কি কথা ক'ব কোৰ্টত ক'ব এনেকৈ কৈছে হয় 1.5 দিন আছিল 1 দিন আৰু আধা দিন হ্যাঁ এতিয়া হ্যাঁ এডমিশ্যন লৈছে মানে মেইন খাতাত উঠা নাই নামটো আমাৰ মেইন খাতাত উঠা নাই যেটো আমাৰ CRC লাইন আছে আমি ঘূৰি দিছো লৈ গৈছে আহি টকাটো কৈছে কি আমি ল'ৰা নাৰাখো আমি কৈছো যে পঢ়িলে পঢ়ক ল'ৰা স্কুলটোৰ শিক্ষা দীক্ষা ভাল আছে আপুনি ল'ৰাটো মানে কয় না মই নপঢ়ো এতিয়া অলপ কমি গৈছে বাচ্চা এতিয়া ধৰক 15 জন মান আছে হ্যাঁ এই যে 7 লৈকে আছে নাৰ্সাৰীৰ পৰা 7 লৈকে হ্যাঁ 15 জন বেছি ষ্টুডেণ্ট নাই এবসেন্ট আছে আৰু আমি বেলেগ কামত অলপ জড়িত আছিলোঁ স্কুলত মানে আহিব পৰা নাছিলোঁ ভুক্তভোগী ছাত্ৰজনে এতিয়া মানসিকভাৱে ভাগি পৰাৰ লগতে বিদ্যালয়লৈ যোৱা সম্পূৰ্ণৰূপে বন্ধ কৰিছে দুৰ্ভাগ্যজনক এই ঘটনাৰ পাছতেই সচেতন ৰাইজ আৰু ছাত্ৰজনৰ অভিভাৱকে অভিযুক্ত শিক্ষকজনক দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাইছে নিউজ ডেস্ক ঢাকা ষ্টুডেণ্ট প্লাছ